নপ্তিপাৰাত বুদ্ধ পূৰ্ণিমা উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। নলবাৰী জিলাৰ নপ্তিপাৰা, জাগাৰা, ককায়া, মিলন, গোপাল থান পৰিচালনা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অষ্টবিংশতিতম বাৰ্ষিক সাৰ্বজনীন বুদ্ধ পূৰ্ণিমা উৎসৱ উদযাপন কৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। অসংখ্য ভক্তক আদৰিবলৈ সাজু কৰি থকা হৈছে বৃহৎ আকাৰৰ কেইবাটাও পেণ্ডেল। সমন্বয়, ঐতিহ্য আৰু আধ্যাত্মিকতাৰ মিলনভূমি হিচাপে পৰিগণিত নপ্তিপাৰা, জাগাৰা, ককায়া, মিলন, গোপাল থানত 11 আৰু 12 মে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাৰ্বজনীন বুদ্ধ পূৰ্ণিমা উৎসৱ উদযাপন কৰা হ'ব। ইতিমধ্যে সমাজকৰ্মী জ্যোতিৰ্ময় শৰ্মাক সভাপতি, পৰমানন্দ ৰাজবংশীক কাৰ্যকৰী সভাপতি, ভূমিধৰ বৰ্মন, সমীন বৈশ্য, অজিত বৈশ্য আৰু শৈলেন ভাগৱতীক উপসভাপতি, অনিল শৰ্মাক সম্পাদক, বুবুল তালুকদাৰ, বিতুপন তালুকদাৰক সহকাৰী সম্পাদক আৰু প্ৰাঞ্জল বৰ্মনক কোষাধ্যক্ষ হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। মৃগেন তালুকদাৰ সভাপতি, হিমাংশু তালুকদাৰ আৰু ব্ৰজেন বৰ্মন সম্পাদক হিচাপে থকা মন্দিৰ পৰিচালনা সমিতিখনেও বুদ্ধ পূৰ্ণিমা উৎসৱ সফল কৰাৰ বাবে প্ৰস্তুতিত নামি পৰিছে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত কেইবাগৰাকীও ধৰ্মগুৰু, বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে নাগাৰা নাম, আয়তীৰ দিহানাম প্ৰতিযোগিতাৰ লগতে এখনি ধৰ্ম আলোচনা সভাও অনুষ্ঠিত হ'ব। 11 আৰু 12 মে, 27 আৰু 28 বহাগ আমাৰ দুদিনীয়া কাৰ্যসূচীৰে বুদ্ধ পূৰ্ণিমা উৎসৱ উদযাপন অনুষ্ঠিত হ'ব। ইয়াত আমাৰ প্ৰায় 70% আমাৰ কাম সম্পূৰ্ণ হৈছে। ইতিমধ্যে আমি আমাৰ ইয়াত প্ৰায় 50,000ৰো অধিক আমি ভক্তৰ সমাগম হ'ব বুলি আশা কৰিছোঁ। আৰু ইয়াত আমাৰ ধৰ্মসভা আছে। ধৰ্মসভাত আমি 2জন ব্যক্তিক নিমন্ত্ৰণ কৰিছোঁ। এজন হ'ল আমাৰ বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ দাস আৰু যোৰহাটৰ এজন সত্ৰাধিকাৰ মাননীয় মাধুৰ্য বৰা। আমি তেখেতসকলক নিমন্ত্ৰণ কৰিছোঁ আৰু এই ধৰ্মসভাত তেখেতসকলে আমাৰ সময়মতে উপস্থিত হ'বহি। ইয়াৰ লগতে আৰু আমাৰ প্ৰায় আমি এইবাৰ 50,000 মানুহক ভোগ খোৱাৰ কাৰণে আমি আয়োজন কৰিছোঁ। এতিয়া আমাৰ ৰভা, পোহৰ আৰু আমাৰ মন্দিৰৰ যিখিনি আমাৰ কাম সেইখিনি সম্পূৰ্ণ হৈছে। আৰু আমাৰ ভাগৱত যাত্ৰাৰ কাৰণে অৰ্থাৎ প্ৰথম দিনাৰ কাৰ্যসূচীত আমাৰ আছে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, আমাৰ এইখিনি আছে। আৰু গধূলি আমাৰ 5 বজাৰ পৰা আমাৰ নাগাৰা নাম আমাৰ অনুষ্ঠিত হ'ব। আৰু ইয়াৰ লগতে আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত আকৌ আছে আমাৰ আয়তীৰ নাম প্ৰতিযোগিতা। ইতিমধ্যে আমাৰ কিছুমান দল হৈছে, যোগাযোগ কৰিছে। প্ৰায় আমাৰ প্ৰায় 25-30টা দল আমাৰ আয়তী নামৰ কাৰণে। তাত আমাৰ ভাগৱত আমাৰ কি হ'ব, ঘোৰা হ'ব। প্ৰায় ভাগৱত যাত্ৰাত আমাৰ প্ৰায় 10,000 মানুহৰ তাৰমানে ভাগৱত যাত্ৰা আমাৰ প্ৰচেছন কৰি যাব। ইয়াত বহুত মাহাত্ম্য আছে। স্বয়ং আমাৰ ইয়াত আমাৰ নিজে দেখা দিছে ডক্টৰ ভূমিধৰ বৰ্মনদেৱে আমাৰ ইয়ালৈ আহি ইয়াত নিজে তাৰমানে সাপক গাখীৰ খুৱাইছিল। সেইটো এটা বিৰাট ডাঙৰ তাৰমানে এটা শক্তি আমাৰ ইয়াত আমাৰ দেখা পাইছোঁ। আমি নিজে দেখা পাইছিলোঁ এইটোত। আৰু ইয়াত বহুত ভক্ত আহে আৰু বহুতৰ মনৰ বাঞ্ছা সেইখিনি পূৰ্ণ হয়। বহুত দূৰৰ পৰা আহে এই ইয়াত ভক্তবিলাকে। অকল আমাৰ নলবাৰী জিলাতে নহয়, গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তাৰমানে ভক্তবিলাক আহি তেওঁলোকৰ যি মনৰ বাঞ্ছা সেইবিলাক পূৰ্ণ হোৱা বুলি আমি জানিছোঁ। কাম কৰি আছে। এতিয়া বৰ্তমানতো বহুত ল'ৰা ছোৱালী আমাৰ গান গাই আছে। কিছুমানে আমাৰ ইয়াত মন্দিৰৰ কাম কৰিছে আৰু কিছুমানে হয়তো আমাৰ ৰাস্তা ঘাটৰ যিখিনি আমাৰ ডেক'ৰেশ্যন সেইবিলাকো কৰি আছে। বেলখৰৰ প্ৰসাদ জহনালীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341।
নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।